নমস্কাৰ। আজি আকৌ এটি ভিডিঅ' লৈ মই আহিলোঁ আপোনালোকৰ মাজলৈ। আজিনো মাছ আৰু টেঙাৰে মইনো কেনেকৈ এখন আঞ্জা বনালোঁ তাকে অলপ দেখাওঁ বুলি ভাবিলোঁ। এয়া মাছ আৰু টেঙাৰ পাতটো আপোনালোকে নিশ্চয় চিনি পাবই। এই টেঙা পাতটো চাওকচোন। এই টেঙা পাতটো আপোনালোকে বাৰু খায়নে? আমাৰ এফালে আমি টেঙা মৰাৰ পাত বুলিয়ে কওঁ। টেঙা মৰা গুটি যে লাগে, সেই পাতৰ লগত মাছৰ জোল আপোনালোকে বনাই খাইছেনে? এখন সাধাৰণভাৱে টেঙাৰ মাছৰ আঞ্জা ৰান্ধিলোঁ, তাকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া চাওকচোন, মাছ কেইটুকুৰা ফ্ৰাই কৰি উঠাই ল'লোঁ। তাৰ পাছতে এটা সৰুকৈ পিঁয়াজ কাটি দুটামান জলকীয়া ফালি দি টেঙাৰ পাতখিনি ভাজি ল'লোঁ। অলপ ভাজি তাত অলপ পানী ঢালি দিলোঁ আৰু পানী ঢালাৰ পিছত অলপ উতলিবলৈ দিলোঁ। সকলোৱে হয়তো মাছৰ আঞ্জা বনাই খায়েই এনেদৰে, হ'লেও আৰু মই আজি আপোনালোকক মইনো কেনেকৈ টেঙা মৰাৰ পাতেৰে মাছৰ আঞ্জা ৰান্ধিলোঁ তাকে অকণমান দেখাওঁ বুলি ভাবিলোঁ। এয়া চাওকচোন, উতল অহাৰ পিছত ইয়াতে মাছ দুটুকুৰমান দি দিলোঁ। মাছৰ টুকুৰা দুটামান দি ভালকৈ আৰু উতল আহিবলৈ ৰাখি দিলোঁ। 5 মিনিটমান উতলোৱাৰ পাছত হৈ গ'ল ৰেডি আমাৰ মাছৰ আঞ্জা। এতিয়া খোৱাৰহে কথা আৰু দেই। মই বাৰু ভাতৰ লগত সজাই পৰাই ভালকৈ ভিডিঅ' কৰিবলৈ নাপালোঁ আৰু ছোৱালীজনীয়ে অলপ আমনি কৰি আছিলে বাবে। এয়া মাছৰ আঞ্জা হৈ গ'ল, সজাই পৰাই থাকিবলৈ মোৰ বৰকৈ সময় নহ'ল। এয়া চাওকচোন, কি সুন্দৰ এখন টেঙাৰ জোল, মাছৰ টেঙাৰ জোলৰ আঞ্জা দেই। আপোনালোকে খায়নে নাখায় এনেদৰে এই টেঙা মৰাৰ পাতৰ লগত জনাব দেই, নেপাহৰিব জনাবলৈ। কিন্তু জনালে ভাল লাগিব আৰু সকলোৱে খাই বুলি জানিলে ভাল লাগিব, নহয় জানো?